হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই দেখুৱাই আছোঁ তামোলনি বাৰীৰ মাজত সাঁচি গছ। এয়া চাওক, কিছুমান তামোল গছৰ মাজে মাজে সাঁচি গছ ৰোপণ কৰি থোৱা হৈছে। কিন্তু যদিও মই আপোনালোকক এইটো দেখুৱাইছোঁ, ইয়াৰ আজি কিন্তু মোৰ মুখ্য উদ্দেশ্যটো অলপ বেলেগ। সেইটো হৈছে সাঁচি গছৰ প্ৰসাৰ কেনেকৈ কৰে। আমাৰ বহুত মানুহৰ প্ৰায় 60% মানুহৰ এটাই অভিযোগ আছে যে সাঁচি গছত মাল নাই। এতিয়া চাওক, সাঁচি গছত যদি মাল নাই, আপোনাৰ অঞ্চলত যদি সাঁচি গছত পোক নধৰে, তেতিয়া আপুনি বিকল্প কি কৰিব? বিকল্প আপুনি কি কৰক, আপুনি 10টা সাঁচি পুলি সংগ্ৰহ কৰক। আৰু আপোনাৰ যদি ছাদ আছে, 2খনেই থওক বা 3খনেই থওক, আপুনি একেবাৰে ওপৰতেই 10টা মাছৰ কাৰ্টুনত ফিটিং কৰি দিয়ক। সাৰ জাবৰ দি, মাটি গোবৰ জাবৰ দি ফিটিং কৰি দিয়ক। প্লাছ তাত অলপ অলপ আপুনি কোকোপিট দিব, দি আপুনি পুলিকেইটা ৰোপণ কৰক। আপুনি এবছৰ পাৰ হ'ব, কিন্তু 2 বছৰৰ পৰাই আপুনি তাত ফল আৰু ফুল পাব। কমেও আপুনি যিহেতু টাবত কৰিছে, আপুনি 500 মানকৈ গুটি পাব। যদি আপুনি মেডিচিন ইউজ কৰে, ফুল ফুলোতেই যদি মেডিচিন ইউজ কৰে, তেতিয়া আপুনি 1000ৰ ওপৰ গুটি পাব। আপোনাৰ অঞ্চলত যিহেতু সাঁচি খেতি নাই বা মাল নধৰে, আপুনি মানুহবিলাকক, আপোনাৰ গাঁৱৰ ৰাইজক আপুনি পুলিৰ যোগান ধৰক। আপুনি কেনেকৈ পুলি যোগান ধৰিব? আপুনি পলিথিন কৰিব দৰকাৰ নাই। আপুনি পুলিখিনি সৰু সৰু বক্সত 50টা মানকৈ গুটি দি দিয়ক। আৰু আপোনাৰ কাষৰ মানুহক সেই 50টা 2 টকা বা 3 টকা ৰেটত আপুনি পুলিখিনি দি দিয়ক। 1000 গজাব পাৰিলে আপুনি 2000-3000 টকা পালে। আৰু 1000তো আপুনি 2000 টকা মিনিমাম পালে, 3 টকাকৈ 3000 টকা পালে। আৰু যিহেতু আপোনাৰ তাত 50টা বা 100টাহে পুলি আছে, মানুহে কিনিবলৈও বেয়া নাপাব। কাৰণ 200 টকা দি 100 পুলি লৈ যাব। তেখেতক আপুনি পলিথিন কৰিবলৈ শিকাই দিয়ক। তেখেতে নিজেই পলিথিন কৰি ল'ব। আৰু 100টা পলিথিন কৰিবলৈ 2 ঘণ্টা লাগিব। 2 ঘণ্টাত 100টা পলিথিন কমপ্লিট হৈ যাব। তাত পুলিখিনিও তেখেতে দিব পাৰিব। আৰু তেনেকৈ আপুনি 10টা পুলিত 10,000 পুলি পালে। 10,000 পুলিত আপুনি 20,000 টকা পালে 2 বছৰত। 2 বছৰত আপুনি যদি তেনেকৈ 20,000 পালে, তাৰ পাছৰ বছৰত আৰু বাঢ়ি যাব। যদি আপুনি গ্ৰাহক বেছি পায়, তেতিয়াহ'লে আপুনি প্ৰডাকশ্যন বঢ়াই নিয়ক। কিন্তু আপুনি যদি ছাদৰ ওপৰত কৰে, এখন শ্বেডৰ ব্যৱস্থা কৰিবই লাগিব। বজাৰত কিনিবলৈ পায়, পলিথিনৰ শ্বেড কিনিবলৈ পায়, বা আপুনি গ্ৰীণ হাউচ এটাও কিনি ল'ব পাৰে। আপুনি কিন্তু তেতিয়া এইকাৰণেই ছাদৰ ব্যৱস্থা কৰিব লাগিব যে গৰম দিনত আপোনাৰ ছাদখন প্ৰচুৰ গৰম হৈ যাব। ইমান গৰম কিন্তু পুলিখিনিয়ে সহ্য কৰিব নোৱাৰিব, সিহঁতি চকি যাব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি অলপ অলপ কোকোপিট দিবই লাগিব। কোকোপিটটো এইটো কাৰণেই দিব লাগিব যে কোকোপিটে পানীটো ধৰি ৰাখে। আপুনিতো সদায় পানী দিব নোৱাৰিব। আপোনাৰ সদায় পানী দিবলৈ অসুবিধা হ'ব। আপুনি যদি কোকোপিট দি লয়, তাত বজাৰত কিনিবলৈ পাব, আপুনি সপ্তাহত এদিন পানী দিলেই হ'ব। হেল্ল' বন্ধু, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা। যেতিয়া আপোনাৰ গাঁৱত আপুনি গোটেই গাঁওখনত পুলি বিলি কৰি দিলে,
আপোনাকে দেখি এনেকুৱা কিছুমান মানুহ আছে, আমাৰ অসমীয়া মানুহবিলাক এনেকুৱা, কোনোবাই এটা ভাল কাম কৰা দেখিলেহে সেইটো কাম কৰে। এতিয়া চাওক, দোকান চবে দোকানেই দিয়ে, ইজনক সিজনক দেখি চবে দোকানেই দিয়ে। ঠিক তেনেকৈ আপোনাৰ সাঁচি খেতিটোত যদি চব মানুহক আপুনি এংগেজ কৰি দিব পাৰে, আপোনাৰ অঞ্চললৈ পোক ঢপলিয়াই যাবলৈ বাধ্য হ'ব। আপুনি চব ঘাঁহ নাথাকিলে শহাপহু নাযায়, শহাপহু নাথাকিলে বাঘ নাথাকে, য'তেই শহাপহু থাকিব তাতেই বাঘ থাকিব, য'তেই বাঘ থাকিব ত'তেই শহা থাকিব। ঠিক তেনেকৈ য'তেই আপোনাৰ সাঁচি গছ থাকিব ত'তেই সাঁচি গছৰ পোক থাকিব। যদি আপুনি 50 কিলোমিটাৰ আঁতৰৰ পৰা 10টা পুলি নি পেলাই আপুনি ৰুই থ'লে, তাহলে আপোনাৰ পোক নাযায়। পোকতকৈ ডাঙৰ বস্তু বেপাৰী নাযায়। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। যদি আপুনি ভাল পাইছে এটা লাইক কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।